নিশ্চয় কৈছক আজি বিটিচি নিৰ্বাচনৰ ভোট গণনা আৰু প্ৰায় পুৱা 8 বজাৰ লগে লগে ইতিমধ্যে ভোট গণনাৰ যি প্ৰক্ৰিয়া সেই ভোট গণনা প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আৰু তামোলপুৰ জিলাৰ 5টাকৈ পৰিষদীয় সমষ্টিৰ যি ভোট গণনা সেই ভোট গণনা ইতিমধ্যে তামোলপুৰ ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়ত ইয়াত ইতিমধ্যে সেই প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু ইতিমধ্যে আমি যিহেতু এই স্থানত আহি উপস্থিত হৈছোঁ পুৱা 8 বজাৰ পৰাই ইতিমধ্যে ভোট গণনা আৰম্ভ হৈছে আৰু ইতিমধ্যে যিহেতু প্ৰথম ৰাউণ্ডৰ যি ফলাফল সেই ফলাফল এতিয়ালৈকে ওলাই অহা নাই যদিও ইয়াত আমি প্ৰথম ৰাউণ্ডৰ ফলাফল অহাৰ লগে লগে আমি কথাখিনি উল্লেখ কৰিব পাৰিম আৰু তামোলপুৰ জিলাত আচলতে 5টাকৈ পৰিষদীয় সমষ্টি ক্ৰমে 26 নং দৰঙাজুলি পৰিষদীয় সমষ্টি 27 নং নাগৰিজুলি পৰিষদীয় সমষ্টি 28 নং গয়বাৰী পৰিষদীয় সমষ্টি 29 নং শুক্লাই চেৰফাং আৰু 38 নং গোৰেশ্বৰ পৰিষদীয় সমষ্টি গতিকে আটাইকেইটা পৰিষদীয় সমষ্টিৰ পৰা 41গৰাকী প্ৰাৰ্থী আছে আৰু 41গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব 3,45,770গৰাকী যি ভোটাৰে আচলতে ইতিমধ্যে কোনে শেষ সাক্ষী মাৰিব সমষ্টিসমূহত সেয়া তাৰ বাবে ইতিমধ্যে সকলোৱে অপেক্ষাৰত হৈ আছে আৰু যি নিৰ্বাচনৰ যি ফলাফল সেই ফলাফলৰ বাবে কিন্তু এতিয়া যিসকল ভোটাৰ ৰাইজী হওক বা যিসকল লোক আছে তেওঁলোকে সকলোৱে অধীৰ অপেক্ষাৰে ৰৈ আছে আৰু ইতিমধ্যেই পুৱা 8 বজাৰ লগে লগে ভোট গণনা যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে কাউণ্টিং বিষয়াসকলে তেওঁলোকৰ যি কৰ্তব্যত ইতিমধ্যে নিয়োজিত হৈছে আনহাতে বাহিৰত ইতিমধ্যে যিসকল বিভিন্ন ৰাজনৈতিক দলৰ যিসমূহ প্ৰাৰ্থীসকল আছিল তেওঁলোকে ইতিমধ্যে ইয়াত আহি উপস্থিত হৈছে আমি যদি কওঁ 26 নং দৰঙাজুলি পৰিষদীয় সমষ্টিত যিসকল প্ৰাৰ্থী আছিলে বিজেপিৰ পৰা বিজিত গৌৰা নাৰ্জাৰী প্ৰাক্তন MCLA BPFৰ পৰা আছিলে ইমানুৱেল মুছাহাৰী প্ৰাক্তন বিধায়ক আৰু UPPLৰ পৰা আছিলে তামোলপুৰৰ বৰ্তমানৰো বিধায়ক জলেন দৈমাৰী গতিকে এই সমষ্টিটোত খুব ত্ৰিকোণীয়াভাৱে এইবাৰ যি তীব্ৰ প্ৰতিদ্বন্দ্বিতা ইয়াত হৈছে আৰু এই সমষ্টিটোত শেষ সাক্ষী কোনে মাৰিব তাক লৈ কিন্তু জল্পনা কল্পনা অব্যাহত আছে একেদৰে যদি আপুনি 27 নং নাগৰিজুলি পৰিষদীয় সমষ্টি চায় তাতেও আপোনাৰ UPPLৰ পৰা আছিলে এসময়ৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰবীন্দ্ৰবালা বিশ্বাস বিজেপিৰ পৰা আছে লক্ষী দাস আৰু BPFৰ পৰা আছিল উত্তম দাস গতিকে এই সমষ্টিটো আচলতে ত্ৰিকোণীয়াভাৱে ইয়াত প্ৰতিদ্বন্দ্বিতা ইয়াত হোৱা বুলি অনুমান কৰা হৈছে গতিকে ইয়াতো আচলতে শেষ সাক্ষী কোনে মাৰিব তাক লৈ কিন্তু আচলতে এই পৰ্যন্ত ক'ব পৰা নাযায় কিন্তু অতি কম ভোটৰ ব্যৱধানতে আচলতে সমষ্টিটোত আচলতে মাৰ্জিন ওলাই আহিব বুলি এটা এনেকুৱা ধাৰণা এটা কৰি লোৱা হৈছে আপুনি একেদৰে যদি 28 নং গয়বাৰী সমষ্টিত চায় তেতিয়াহ'লে UPPLৰ পৰা আছে UPPLৰ দলৰ পৰা আছে প্ৰমোদ বড়ো নিজে BTC যি প্ৰাক্তন আচলতে BTRCৰ যি মুখ্য কাৰ্যবাহী সদস্য আৰু প্ৰমোদ বড়ো নিজেই সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল আৰু BPFৰ পৰা সমষ্টিটোত আছিল জিতেন মুছাহাৰী গতিকে ইয়াতো শেষ সাক্ষী কোনে মাৰিব সেয়া কিন্তু তাক লৈ কিন্তু ইতিমধ্যে সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে আৰু যিহেতু খুব আকৰ্ষণীয় হৈছে এই সমষ্টিটোত 28 নং গয়বাৰী সমষ্টিত গতিকে ইয়াৰ ফলাফল ওলাই অহাৰ পিছতো আমি এই কথাখিনি আমি চাব পাৰিম 29 নং শুক্লাই চেৰফাং সমষ্টি এই সমষ্টিটোত আচলতে বিজেপিৰ পৰা যিগৰাকী প্ৰাৰ্থী আছিল প্ৰাক্তন MCLA ৰণেন্দ্ৰ নাৰ্জাৰী আপুনি যদি BPFৰ পৰা চাই গণেশ কছাৰী প্ৰাক্তন কাৰ্যবাহী সদস্য UPPLৰ পৰা আছিলে আপোনাৰ প্ৰদীপ নাৰ্জাৰী গতিকে এই সমষ্টিটোত আচলতে ত্ৰিকোণীয়াভাৱে আচলতে নিৰ্বাচনী যি প্ৰতিদ্বন্দ্বিতাটো হ'ব বুলি ইতিমধ্যে অনুমান কৰি লোৱা হৈছে একদৰে 30 নং যি গোৰেশ্বৰ পৰিষদীয় সমষ্টিত আপুনি যদি চাই বিজেপিৰ পৰা আছিলে দেৰহাছাত নাৰ্জাৰী এই সমষ্টিটোত UPPLৰ পৰা আছিলে বিপুল কুমাৰ বসুমতাৰী BPFৰ পৰা আছিলে মহেশ্বৰ বসুমতাৰী গতিকে গোৰেশ্বৰ পৰিষদীয় সমষ্টি এবাৰ কাৰ দখললৈ যাব তাক লৈও কিন্তু জল্পনা কল্পনা অব্যাহত আছে আৰু প্ৰতিটো পৰিষদীয় সমষ্টিতে আমি যদি চাওঁ নিৰ্বাচনৰ সময়ছোৱাত আচলতে প্ৰতিটো শাসক বিৰোধী তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলাইছিল খুব আচলতে আকৰ্ষণীয়ভাৱে গতিকে ৰাইজে এইবাৰ আচলতে যিহেতু নিৰ্ণয় কৰিব আচলতে কোকৰাঝাৰৰ মজিয়াত কাক পঠিয়াব সেয়া ৰাইজে নিজে নিৰ্ণয় কৰিব গতিকে ফলাফল ওলাই অহাৰ পিছত এই কথাখিনি আমি উল্লেখ কৰিব পাৰিম আৰু আমি যিহেতু উল্লেখ কৰিছোঁ প্ৰায় পুৱা 8 বজাৰ পৰা তামোলপুৰ ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়ত ইতিমধ্যে 5টাকৈ পৰিষদীয় সমষ্টিৰ যি ভোট গণনা প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আৰু আমিও প্ৰতিটো সময়ৰ যি আচলতে আপডেট সেই আপডেটসমূহ আমি জনাই যাবলৈ আপোনাৰ দৰ্শকসকলক আমি যত্ন কৰিম আৰু আমি যিহেতু এই মুহূৰ্তত ইয়াত আছোঁ গতিকে প্ৰথম ৰাউণ্ড এই মুহূৰ্তলৈকে ওলাই অহা নাই প্ৰথম ৰাউণ্ডৰ ফলাফল ওলাই অহাৰ লগে লগে আমি দৰ্শকসকলক সেই খবৰ আমি জনাবলৈ যত্ন কৰিম আৰু এইবাৰৰ যি BTC নিৰ্বাচন আচলতে খুব আকৰ্ষণীয় হৈছে কাৰণ আপুনি বিভিন্ন নিৰ্বাচনৰ যি সময়ত আচলতে যি প্ৰেক্ষাপটখিনি যদি এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আমি কিছু সময়ৰ পাছত পুনৰ আপোনাৰ সৈতে সংযুক্ত হোৱাৰ চেষ্টা কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ